নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ কুৱেশ্যন নম্বৰ 1 হৈছে কোন আহোম স্বৰ্গদেউৰ ৰাজত্বকালত দুধৰ আলি নিৰ্মাণ কৰা হৈছিল? ইয়াৰ 4টা অপশ্যন দিয়া হৈছে। অপশ্যন এ গদাধৰ সিংহ, অপশ্যন বি শিৱসিংহ, অপশ্যন চি ৰুদ্ৰসিংহ আৰু অপশ্যন ডি পুৰন্দৰ সিংহ। বন্ধুসকল, ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন এ গদাধৰ সিংহ। আহোম স্বৰ্গদেউ গদাধৰ সিংহৰ ৰাজত্বকালত দুধৰ আলি নিৰ্মাণ কৰা হৈছিল। কুৱেশ্যন নম্বৰ 2, ভাৰতৰ প্ৰথমগৰাকী চাহ খেতিয়কৰ নাম কি আছিল? ইয়াৰ অপশ্যনকেইটা হৈছে দাদাভাই নৌৰজি, মণিৰাম দেৱান, ৰাধাকৃষ্ণন সন্দিকৈ, ৰবাৰ্ট স্কট। ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন বি মণিৰাম দেৱান। ভাৰতৰ প্ৰথমগৰাকী চাহ খেতিয়কৰ নাম মণিৰাম দেৱান আছিল। কুৱেশ্যন নম্বৰ 3, সৰ্থেবাৰী কিহৰ বাবে বিখ্যাত? এইটো সকলোৱে জানা যে সৰ্থেবাৰী কাঁহ পিতলৰ উদ্যোগৰ বাবে বিখ্যাত। অপশ্যন বি। কুৱেশ্যন নম্বৰ 4, অসমৰ কৃষি গৱেষণা কেন্দ্ৰটো ক'ত অৱস্থিত? ইয়াত অপশ্যন এ হৈছে সাপেখাতী, অপশ্যন বি হৈছে সোণাৰী, অপশ্যন চি হৈছে তিতাবৰ আৰু অপশ্যন ডি হৈছে মাৰ্ঘেৰিটা। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি তিতাবৰ। অসমৰ কৃষি গৱেষণা কেন্দ্ৰটো তিতাবৰত অৱস্থিত। কুৱেশ্যন নম্বৰ 5, কোনে প্ৰথমে ৰামায়ণ অসমীয়ালৈ অনুবাদ কৰিছিল? বন্ধুসকল, ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি মাধৱ কন্দলী। মাধৱ কন্দলীয়ে ৰামায়ণ অসমীয়ালৈ অনুবাদ কৰিছিল। কুৱেশ্যন নম্বৰ 6, শৰাইঘাট দলং কোন চনত নিৰ্মাণ কৰা হৈছিল? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি 1962 চনত। শৰাইঘাট দলং 1962 চনত নিৰ্মাণ কৰা হৈছিল। কুৱেশ্যন নম্বৰ 7, প্ৰথম অসমীয়া ৰঙীন চলচ্চিত্ৰখনৰ নাম কি? ইয়াত অপশ্যন এ হৈছে ভাইটি, অপশ্যন বি হৈছে দূৰণিৰ ৰং, অপশ্যন চি হৈছে পিয়লি ফুকন, অপশ্যন ডি হৈছে অগ্নিস্থান। ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন এ ভাইটি। প্ৰথম অসমীয়া ৰঙীন চলচ্চিত্ৰখনৰ নাম ভাইটি আছিল। কুৱেশ্যন নম্বৰ 8, অসমৰ প্ৰথমগৰাকী ৰাজ্যপাল কোন আছিল? বন্ধুসকল, ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন ডি ছাৰ আকবৰ হাইদৰী। অসমৰ প্ৰথমগৰাকী ৰাজ্যপাল ছাৰ আকবৰ হাইদৰী আছিল। কুৱেশ্যন নম্বৰ 9, কোনগৰাকী অসমীয়া খেলুৱৈয়ে প্ৰথম অৰ্জুন বঁটা লাভ কৰিছিল? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি ভোগেশ্বৰ বৰুৱা। ভোগেশ্বৰ বৰুৱা অসমীয়া খেলুৱৈয়ে প্ৰথম অৰ্জুন বঁটা লাভ কৰিছিল। কুৱেশ্যন নম্বৰ 10, অসমৰ লোকসভা সমষ্টিৰ সংখ্যা কিমান? এইটো বহুত গুৰুত্বপূৰ্ণ প্ৰশ্ন হয়। অসমৰ লোকসভা সমষ্টিৰ সংখ্যা 14খন। অপশ্যন চি। কুৱেশ্যন নম্বৰ 11, জাগিৰোড কিহৰ বাবে বিখ্যাত? ইয়াৰ অপশ্যন এ হৈছে চেনী উদ্যোগ, অপশ্যন বি হৈছে কুঁহিয়াৰ উদ্যোগ, অপশ্যন চি হৈছে মৰাপাট উদ্যোগ, অপশ্যন ডি হৈছে শুকান মাছৰ বজাৰ। ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন ডি শুকান মাছৰ বজাৰ। জাগিৰোড শুকান মাছৰ বজাৰৰ বাবে বিখ্যাত। কুৱেশ্যন নম্বৰ 12, অসমৰ কোনগৰাকী চাহ খেতিয়কক দানবীৰ ৰূপে জনা যায়? ইয়াৰ অপশ্যন এ হৈছে মণিৰাম দেৱান, অপশ্যন বি হৈছে জগন্নাথ বৰুৱা, অপশ্যন চি হৈছে ৰাধাকান্ত সন্দিকৈ, অপশ্যন ডি হৈছে ফুলাৰাম বৰুৱা। ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন চি ৰাধাকান্ত সন্দিকৈ। অসমৰ ৰাধাকান্ত সন্দিকৈক চাহ খেতিয়কৰ দানবীৰ ৰূপে জনা যায়। কুৱেশ্যন নম্বৰ 13, কেতিয়া অসম ব্ৰিটিছৰ অধীন হৈছিল? এইটো বহুত গুৰুত্বপূৰ্ণ প্ৰশ্ন হয়। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ 1826 চনত। 1826 চনত অসম ব্ৰিটিছৰ অধীন হৈছিল। কুৱেশ্যন নম্বৰ 14, মহাভৈৰৱ মন্দিৰ কোনখন জিলাত অৱস্থিত? ইয়াত অপশ্যন এ হৈছে তেজপুৰ, অপশ্যন বি হৈছে কাছাৰ, অপশ্যন চি হৈছে নগাঁও আৰু অপশ্যন ডি হৈছে গোলাঘাট। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ তেজপুৰ। মহাভৈৰৱ মন্দিৰ তেজপুৰ জিলাত অৱস্থিত। কুৱেশ্যন নম্বৰ 15, অসমৰ মুঠ জিলাৰ সংখ্যা কিমান? এইটো বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি 35খন। অসমৰ মুঠ জিলাৰ সংখ্যা 35খন। কুৱেশ্যন নম্বৰ 16, প্ৰথম অসমীয়া চলচ্চিত্ৰৰ নিৰ্মাতাগৰাকীৰ নাম কি? ইয়াত অপশ্যন এ হৈছে প্ৰভাত মুখাৰ্জী, অপশ্যন বি হৈছে নিপ বৰুৱা, অপশ্যন চি হৈছে ডক্টৰ ভূপেন হাজৰিকা, অপশ্যন ডি হৈছে জ্যোতিপ্ৰসাদ আগৰৱালা। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি জ্যোতিপ্ৰসাদ আগৰৱালা। প্ৰথম অসমীয়া চলচ্চিত্ৰ নিৰ্মাতাগৰাকীৰ নাম জ্যোতিপ্ৰসাদ আগৰৱালা। কুৱেশ্যন নম্বৰ 17, ভাৰতৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হোৱা প্ৰথমগৰাকী অসমীয়াৰ নাম কি? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি ফখৰুদ্দিন আলি আহমেদ। ভাৰতৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হোৱা প্ৰথমগৰাকী অসমীয়াৰ নাম ফখৰুদ্দিন আলি আহমেদ। কুৱেশ্যন নম্বৰ 18, ভাৰতীয় উচ্চ ন্যায়ালয়ত মুখ্য ন্যায়াধীশ হোৱা প্ৰথমগৰাকী অসমীয়া কোন? ইয়াৰ অপশ্যন এ হৈছে পাৰ্বতী কুমাৰ গোস্বামী, অপশ্যন বি হৈছে হালিৰাম ডেকা, অপশ্যন চি হৈছে মহানন্দ দাস, অপশ্যন ডি হৈছে কৃষ্ণকান্ত সন্দিকৈ।
ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ পাৰ্বতী কুমাৰ গোস্বামী। ভাৰতীয় উচ্চ ন্যায়ালয়ত মুখ্য ন্যায়াধীশ হোৱা প্ৰথমগৰাকী অসমীয়া পাৰ্বতী কুমাৰ গোস্বামী। কুৱেশ্যন নম্বৰ 19, ৰাষ্ট্ৰসংঘ দিৱস কেতিয়া পালন কৰা হয়? ইয়াত অপশ্যন এ হৈছে 24 ফেব্ৰুৱাৰী, অপশ্যন বি হৈছে 24 অক্টোবৰ, অপশ্যন চি হৈছে 22 ফেব্ৰুৱাৰী, অপশ্যন ডি হৈছে 2 অক্টোবৰ। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি 24 অক্টোবৰ। ৰাষ্ট্ৰসংঘ দিৱস 24 অক্টোবৰ তাৰিখে পালন কৰা হয়। কুৱেশ্যন নম্বৰ 20, নিম্নলিখিত কোনটো আটাইতকৈ পুৰণি পুৰাণ? ইয়াত অপশ্যন এ হৈছে মৎস্য পুৰাণ, অপশ্যন বি হৈছে বিষ্ণু পুৰাণ, অপশ্যন চি হৈছে বায়ু পুৰাণ আৰু অপশ্যন ডি হৈছে বামন পুৰাণ। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ মৎস্য পুৰাণ। মৎস্য পুৰাণ আটাইতকৈ পুৰণি পুৰাণ। কুৱেশ্যন নম্বৰ 21, অসমৰ মৃৎশিল্পৰ উদ্যোগ ক'ত অৱস্থিত? ইয়াত অপশ্যন এ হৈছে কৰিমগঞ্জ, অপশ্যন বি হৈছে ধুবুৰী, অপশ্যন চি হৈছে ধেমাজি, অপশ্যন ডি হৈছে গোৱালপাৰা। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি ধুবুৰী। অসমৰ ধুবুৰী জিলাত মৃৎশিল্পৰ উদ্যোগ অৱস্থিত। কুৱেশ্যন নম্বৰ 22, ৰাষ্ট্ৰীয় চেনী প্ৰতিষ্ঠান ক'ত অৱস্থিত? ইয়াত অপশ্যন এ হৈছে কানপুৰ, অপশ্যন বি হৈছে নিউ দিল্লী, অপশ্যন চি হৈছে লক্ষ্ণৌ আৰু অপশ্যন ডি হৈছে নাছিক। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ কানপুৰ। ৰাষ্ট্ৰীয় চেনী প্ৰতিষ্ঠান কানপুৰত অৱস্থিত। কুৱেশ্যন নম্বৰ 23, ভিটামিন ডিৰ অভাৱত কি ৰোগ হয়? ইয়াত অপশ্যন এ হৈছে কুকুৰীকণা, অপশ্যন বি হৈছে ৰিকেট, অপশ্যন চি হৈছে কাৰ্ভি, অপশ্যন ডি চুলিহৰা। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি ৰিকেট। ভিটামিন ডিৰ অভাৱত ৰিকেট ৰোগ হয়। কুৱেশ্যন নম্বৰ 24, কোনখন জিলা অসমৰ হাতীদাঁত খোদিত কৰাৰ বাবে বিখ্যাত আছিল? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি বৰপেটা। বৰপেটা জিলা অসমৰ হাতীদাঁত খোদিত কৰাৰ বাবে বিখ্যাত আছিল। কুৱেশ্যন নম্বৰ 25, নিম্নলিখিত ব্যক্তিসকলৰ কোনে হিন্দ স্বৰাজ কিতাপখন লিখিছিল? ইয়াত অপশ্যন এ হৈছে চৰ্দাৰ পেটেল, অপশ্যন বি হৈছে মহাত্মা গান্ধী, অপশ্যন চি হৈছে জৱাহৰলাল নেহৰু, অপশ্যন ডি হৈছে সৰোজিনী নাইডু। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি মহাত্মা গান্ধী। মহাত্মা গান্ধীয়ে হিন্দ স্বৰাজ কিতাপখন লিখিছিল। কুৱেশ্যন নম্বৰ 26, ভাৰতৰ কোনখন ৰাজ্যত চাইলেণ্ট ভেলী ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত? ইয়াত অপশ্যন এ হৈছে কেৰেলা, অপশ্যন বি হৈছে তামিলনাডু, অপশ্যন চি হৈছে কৰ্ণাটক আৰু অপশ্যন ডি হৈছে অন্ধ্ৰপ্ৰদেশ। ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন এ কেৰেলা। ভাৰতৰ কেৰালা ৰাজ্যত চাইলেণ্ট ভেলী ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত। কুৱেশ্যন নম্বৰ 27, ভাৰতত কোনজন গভৰ্ণৰ জেনেৰেলৰ শাসনকালত ডাক টিকটৰ প্ৰৱৰ্তন কৰা হৈছিল? ইয়াৰ অপশ্যন এ হৈছে লৰ্ড ৰাইপন, অপশ্যন বি হৈছে লৰ্ড লাইটন, অপশ্যন চি হৈছে লৰ্ড ডেলহাউচি, অপশ্যন ডি হৈছে লৰ্ড কেনিং। ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন চি লৰ্ড ডেলহাউচি। ভাৰতৰ গভৰ্ণৰ জেনেৰেল লৰ্ড ডেলহাউচিৰ শাসনকালত ডাক টিকটৰ প্ৰৱৰ্তন কৰা হৈছিল। কুৱেশ্যন নম্বৰ 28, ভাৰতীয় সংবিধানৰ 7ম অনুসূচী কিহৰ সৈতে সম্পৰ্কিত? ইয়াৰ অপশ্যন এ হৈছে আইন আৰু নিয়ন্ত্ৰণ, অপশ্যন বি হৈছে ক্ষমতাৰ বিভাজন, অপশ্যন চি হৈছে চৰকাৰী ভাষা, অপশ্যন ডি হৈছে পঞ্চায়তী ৰাজ। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি ক্ষমতাৰ বিভাজন। ভাৰতীয় সংবিধানৰ 7ম অনুসূচী ক্ষমতাৰ বিভাজনৰ সৈতে সম্পৰ্কিত। কুৱেশ্যন নম্বৰ 29, চাইমন কমিশ্যন ভাৰতলৈ কেতিয়া আহিছিল? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ 1928 চনত। চাইমন কমিশ্যন ভাৰতলৈ 1928 চনত আহিছিল। কুৱেশ্যন নম্বৰ 30, কোনখন ৰাজ্যই অসমৰ সৈতে আটাইতকৈ দীঘল সীমা ভাগ বতৰা কৰে? ইয়াৰ অপশ্যন এ হৈছে নাগালেণ্ড, অপশ্যন বি হৈছে মণিপুৰ, অপশ্যন চি হৈছে অৰুণাচল প্ৰদেশ আৰু অপশ্যন ডি হৈছে মেঘালয়। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি মেঘালয়। মেঘালয় ৰাজ্যই অসমৰ সৈতে আটাইতকৈ দীঘল সীমা ভাগ বতৰা কৰে। কুৱেশ্যন নম্বৰ 31, ভাৰতৰ পঞ্চায়তী ৰাজ ব্যৱস্থাত কিমানটা স্তৰ আছে? ইয়াৰ অপশ্যন এ হৈছে 1, অপশ্যন বি হৈছে 2, অপশ্যন 3 হৈছে 3, অপশ্যন ডি হৈছে 4। ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন চি 3। ভাৰতৰ পঞ্চায়তী ৰাজ ব্যৱস্থাত 3টা স্তৰ আছে। এই 3টা স্তৰ হৈছে ক্ৰমে গ্ৰাম পঞ্চায়ত, জিলা পঞ্চায়ত আৰু পঞ্চায়তী সমিতি। কুৱেশ্যন নম্বৰ 32, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক কোনে নিযুক্তি দিয়ে? ইয়াত অপশ্যন এ হৈছে প্ৰধানমন্ত্ৰী, অপশ্যন বি হৈছে ৰাষ্ট্ৰপতি, অপশ্যন চি হৈছে ৰাজ্যপাল আৰু অপশ্যন ডি হৈছে সংসদ। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি ৰাষ্ট্ৰপতি। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিয়ে। কুৱেশ্যন নম্বৰ 33, নতুন দিল্লীৰ প্ৰসিদ্ধ ইণ্ডিয়ান গেট কোনে ডিজাইন কৰিছিল? ইয়াৰ অপশ্যন এ হৈছে এডউইন লিটুয়েন, অপশ্যন বি হৈছে হাৰ্বেট বেকাৰ, অপশ্যন চি হৈছে আগষ্টান পুগিন, অপশ্যন ডি হৈছে জন নাছ। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ এডউইন লুটিয়েন্স।
নতুন দিল্লীৰ প্ৰসিদ্ধ ইণ্ডিয়ান গেট এডউইন লুটিয়েন্সে ডিজাইন কৰিছিল। কুৱেশ্যন নম্বৰ 34 উত্তৰ পূব ভাৰতৰ আটাইতকৈ ডাঙৰ ৰাজ্য কোনখন? ইয়াৰ অপশ্যন এ হৈছে অৰুণাচল প্ৰদেশ, অপশ্যন বি হৈছে আছাম, অপশ্যন চি হৈছে মেঘালয়, অপশ্যন ডি হৈছে নাগালেণ্ড। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ অৰুণাচল প্ৰদেশ। উত্তৰ পূব ভাৰতৰ আটাইতকৈ ডাঙৰ ৰাজ্যখন হৈছে অৰুণাচল প্ৰদেশ। কুৱেশ্যন নম্বৰ 35 উত্তৰ পূব ভাৰতৰ আটাইতকৈ জনবহুল ৰাজ্য কোনখন? ইয়াত অপশ্যন এ হৈছে অৰুণাচল প্ৰদেশ, অপশ্যন বি হৈছে আছাম, অপশ্যন চি হৈছে মেঘালয়, অপশ্যন ডি হৈছে নাগালেণ্ড। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি আছাম। উত্তৰ পূব ভাৰতৰ আটাইতকৈ জনবহুল ৰাজ্যখন হৈছে আছাম। আজিলৈ ইমানেই আছিল। যদি ভিডিঅ' চাই ভাল লাগিলে এটা লাইক কৰি দিবা আৰু চেনেলটো যিসকল নতুন ছাবস্ক্ৰাইব কৰি থবা যাতে এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিব পৰা। আজিলৈ ইমান আছিল। ধন্যবাদ।